সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ সিদ্ধান্ত মৰ্মে ইতিমধ্যে আজি এখন আমাৰ সভা অনুষ্ঠিত হৈ যায়। এই সভাত সিদ্ধান্ত লোৱা হৈছে যে অসম চৰকাৰে গৃহৰক্ষী প্ৰশিক্ষণ দিবৰ কাৰণে ইতিমধ্যে 5,000 গৃহৰক্ষী নতুন প্ৰশিক্ষণ দিয়াৰ যোজনা কৰিছে। তাৰ প্ৰতিবাদ কল্পে আমি সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক সন্থা আৰু সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ যৌথ প্ৰচেষ্টাত ইতিমধ্যে 12 তাৰিখে যি গুৱাহাটী চোচালত যি ধৰ্ণা কাৰ্যসূচী লোৱা হৈছে, সেই কাৰ্যসূচী সফল কৰিবৰ কাৰণে অসমৰ প্ৰতিখন জিলাক আমি অনুৰোধ জনাইছোঁ যাতে যি চৰকাৰে নতুন 5,000 প্ৰশিক্ষণ লোৱাৰ প্ৰচেষ্টা কৰিছে, এই প্ৰচেষ্টাৰ বিপক্ষে আমি যৌথ সমিতিয়ে ঐক্যবদ্ধভাৱে আমি প্ৰস্তুত হৈছোঁ। চৰকাৰৰ এই সিদ্ধান্ত বাতিল কৰিবৰ কাৰণে অসমৰ জনপ্ৰিয় মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসমৰ গৃহৰক্ষী বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়াকো এই বাৰ্তাৰ যোগেদি আমি অৱগত কৰিব বিচাৰিছোঁ যে তৎকালেই চৰকাৰে লোৱা সিদ্ধান্ত বাতিল কৰক, অন্যথা অনাগত সময়ত আমি ৰাজপথলৈ ওলাই আহিবৰ কাৰণে বাধ্য হ'ব। ইতিমধ্যে অসমত 6,694 জন গৃহৰক্ষী আছে, তাৰে 8,194 জন গৃহৰক্ষী ঘৰত বহি থাকিবলগীয়া হৈছে। গতিকে 8,194 জন গৃহৰক্ষী ডিউটি কৰ্তব্যত কৰিব পৰাকৈ চৰকাৰে ব্যৱস্থা কৰক। ইতিমধ্যে অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আছে। ইতিমধ্যে আপোনালোকে সকলোৱে গম পায় যে অসম মেডিকেল কলেজ, যোৰহাট মেডিকেল কলেজ, ডিব্ৰুগড় মেডিকেল কলেজ, শিলচৰ মেডিকেল কলেজ, গুৱাহাটী মেডিকেল কলেজ আৰু যোৰহাটৰ যি ৰিচাৰ্চ চেণ্টাৰ আছে, যি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আছে, এই প্ৰতিষ্ঠানসমূহত গৃহৰক্ষী জোৱানক যদি চৰকাৰে নিয়োগ কৰে তেতিয়াহ'লে এই 8,194 জন গৃহৰক্ষী জোৱানৰ ভৱিষ্যতৰ পথ প্ৰশস্ত হ'ব। সেয়েহে আমি অসম চৰকাৰক ঘৰত বহি থকা 8,194 জন গৃহৰক্ষী জোৱানক তেওঁলোকক জীয়াই থকাৰ এটা পথ নিৰূপণ কৰিবৰ কাৰণে চৰকাৰক আমি আগতেও আবেদন নিবেদন জনাই আহিছোঁ। ইতিমধ্যে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, অসমৰ মাননীয় মুখ্যমন্ত্ৰী, অসমৰ মাননীয় ৰাজ্যপাল, কেবিনেট মন্ত্ৰী সকলোকো আমি আমাৰ দাবী সম্বলিত স্মাৰকপত্ৰ দি আহিছোঁ। কিন্তু এই ক্ষেত্ৰত আমি সুযোগ্য প্ৰত্যুত্তৰ আমি চৰকাৰৰ পৰা লাভ কৰা নাই। গতিকে চৰকাৰে যি সিদ্ধান্ত লৈছে 5,194 জন গৃহৰক্ষী নতুন প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে, সেই ব্যৱস্থা চৰকাৰক বাতিল কৰিবৰ কাৰণে গৃহৰক্ষীসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত বাতিল কৰিবৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। আৰু ইতিমধ্যে 12 নৱেম্বৰত যি আমাৰ চচলত যি প্ৰতিবাদী কাৰ্যসূচী ধৰ্ণা আমি লোৱাৰ ব্যৱস্থা কৰিছোঁ, এই প্ৰতিবাদী কাৰ্যসূচী ধৰ্ণা সফল কৰিবৰ কাৰণে অসমৰ সমূহ জিলা সমিতিসমূহক আমি এই নিউজ চেনেলৰ যোগেদি আমি